বিজেপি জিন্দাবাদ ডক্টর দুরিয়ান রহমান জিন্দাবাদ ডক্টর দুরিয়ান রহমান জিন্দাবাদ এমইসি সমস্যা আগতে আমি ইন্টাৰেকশ্যন প্ৰগ্ৰাম কৰিছো যেতিয়া ইন্টাৰেকশ্যন প্ৰগ্ৰাম কৰিছো যেতিয়াবিলাকৰ ইণ্টিৰিয়ৰ জেগা মৰাপ চিংথং সমষ্টিত কোনো CMEM তাৰ লোকেল এমইসি প্ৰতিপ্ৰংপীয় গৈ পোৱা নাই আৰু তাৰ লোকেল এমএলএ মানসিং ৰংপি তিনিবাৰ জিকিছে হিও গৈ পোৱা নাই এনে ধৰণৰ জায়গাত আমি গৈছিলো বৰপুং তাৰাপুং পৰা আৰম্ভ কৰি সকলো সমষ্টিত আমি গৈছিলো ইংলংকে জয় হামৰেন সমষ্টিত চুপিকলা দৰমলা কনস্টিটুৱেন্সি মুগাসৰ মহামায়া কনস্টিটুৱেন্সি এনে ধৰণৰ প্ৰত্যেক এমইসি সমষ্টিত আমি যিবিলাকৰ এমইসি লোকেল এমইসি গৈ পোৱা নাই লোকেল এমএলএ গৈ পোৱা নাই তাৰ জায়গাত আমি গোটেই টিমটো গৈছো এবাৰ আমি ইঞ্জানটো লৈছো কাৰ্বিআংলং অটোনমাস কাউন্সিলৰ পৰা হেতু আমি ইসিৰ জুৰিডিকশ্যন লৈছো প্ৰত্যেক এমইসি সমষ্টিত ইন্টাৰেকশ্যন প্ৰগ্ৰাম কৰিম আৰু সেই ইন্টাৰেকশ্যন প্ৰগ্ৰামৰ যিমানখিনি খৰচ হ'ব এক্সপেণ্ডিচাৰ পেনেল বনোৱাৰ পৰা আৰম্ভ কৰি ৰাইজৰ লগত একেলগে ভাত খোৱা সেই গোটেইখিনি কাৰ্যসূচী আমাৰ কাৰ্বিআংলং অটোনমাস কাউন্সিলৰ পৰা বহন কৰিব দিব তার কোনো আমার দলে সহায় কৰিব নালাগে খালি আমার দলে আমি মানুহ লৈ যাব লাগিব তাত গোটেইখিনি আমি অভাৱ অভিযোগ বিলাকক আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু চিফ মিনিষ্টাৰে ক'লে যে প্ৰত্যেক সমষ্টি পোলিং ষ্টেচনত 10 লাখ টকা তেখেতৰ স্পেশাল পেকেজৰ জৰিয়তে দিম বুলি কৈছে সেই 10 লাখ টকাটো লোকেল কমিটিয়ে কৰিব তাত কনস্ট্ৰাকশন কমিটি থাকিব তেওঁলোকৰ কিবা ৰিপেয়াৰিং কৰিব সেই ৰিপেয়াৰিং কৰি তেওঁলোকৰ যাতে প্ৰফিট হয় 1-2 পইচা আমাৰ দলৰ মানুহে যেটা পায় সেই কাৰণে হেতু আমি কাৰ্যসূচীটো হেতু স্কিমটো তেখেতে স্পেশাল পেকেজ দিম এমইসি সমস্যা আগতে আমি ইন্টাৰেকশ্যন প্ৰগ্ৰাম কৰিছো যেতিয়া ইন্টাৰেকশ্যন প্ৰগ্ৰাম কৰিছো যেতিয়াবিলাকৰ ইণ্টিৰিয়ৰ জেগা মৰাপ চিংথং সমষ্টিত কোনো CMEM তাৰ লোকেল এমইসি প্ৰতিপ্ৰংপীয় গৈ পোৱা নাই আৰু তাৰ লোকেল এমএলএ মানসিং ৰংপি তিনিবাৰ জিকিছে হিও গৈ পোৱা নাই এনে ধৰণৰ জায়গাত আমি গৈছিলো বৰপুং তাৰাপুং পৰা আৰম্ভ কৰি সকলো সমষ্টিত আমি গৈছিলো ইংলংকে জয় হামৰেন সমষ্টিত চুপিকলা দৰমলা কনস্টিটুৱেন্সি মুগাসৰ মহামায়া কনস্টিটুৱেন্সি এনে ধৰণৰ প্ৰত্যেক এমইসি সমষ্টিত আমি যিবিলাকৰ এমইসি লোকেল এমইসি গৈ পোৱা নাই লোকেল এমএলএ গৈ পোৱা নাই তাৰ জায়গাত আমি গোটেই টিমটো গৈছো এবাৰ আমি ইঞ্জানটো লৈছো কাৰ্বিআংলং অটোনমাস কাউন্সিলৰ পৰা হেতু আমি ইসিৰ জুৰিডিকশ্যন লৈছো প্ৰত্যেক এমইসি সমষ্টিত ইন্টাৰেকশ্যন প্ৰগ্ৰাম কৰিম আৰু সেই ইন্টাৰেকশ্যন প্ৰগ্ৰামৰ যিমানখিনি খৰচ হ'ব এক্সপেণ্ডিচাৰ পেনেল বনোৱাৰ পৰা আৰম্ভ কৰি ৰাইজৰ লগত একেলগে ভাত খোৱা সেই গোটেইখিনি কাৰ্যসূচী আমাৰ কাৰ্বিআংলং অটোনমাস কাউন্সিলৰ পৰা বহন কৰিব দিব তাত কোনো আমাৰ দলে সহায় কৰিব নালাগে খালি আমাৰ দলে আমি মানুহ লৈ যাব লাগিব তাত গোটেইখিনি আমি অভাৱ অভিযোগ বিলাকক আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু চিফ মিনিষ্টাৰে ক'লে যে প্ৰত্যেক সমষ্টি পোলিং ষ্টেচনত 10 লাখ টকা তেখেতৰ স্পেশাল পেকেজৰ জৰিয়তে দিম বুলি কৈছে সেই 10 লাখ টকাটো লোকেল কমিটিয়ে কৰিব তাত কনস্ট্ৰাকশন কমিটি থাকিব তেওঁলোকৰ কিবা ৰিপেয়াৰিং কৰিব সেই ৰিপেয়াৰিং কৰি তেওঁলোকৰ যাতে প্ৰফিট হয় 1-2 পইচা আমাৰ দলৰ মানুহে যেটা পায় সেই কাৰণে হেতু আমি কাৰ্যসূচীটো হেতু স্কিমটো তেখেতে স্পেশাল পেকেজ দিম বুলি কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত